আপুনি ইয়ালৈকে আহিছে ধন্যবাদ। আপুনি এটা ইণ্টাৰেকশ্যনতো আহিছে সেইটোৰ কাৰণে ধন্যবাদ। কিন্তু যেতিয়া ইণ্টাৰেকশ্যনত আহিছে আপুনি ষ্টাৰ্টিং থ্ৰেটনিং দি নকৰিব, কাৰণ আমাৰ ল'ৰা ইয়াতে এটাই ভয় খোৱা ল'ৰা নহয়। ঠিক আছে, বিজেপি চৰকাৰৰ টাইমত যেতিয়া আমি অৰ্গেনাইজেশ্যন কৰি আছো, ডেইলি আমাৰ ল'ৰা জেল গৈ আছে, ডেইলি আমাৰ ল'ৰা মাৰ খাই আছে। তো ভয় যদি থাকিলেও আমি ঘৰত থ্ৰেটনিং নকৰিব। কথাখিনি যোনখিনি কৈছে আপোনাৰ ভাল লাগিছে, কিন্তু থ্ৰেটনিংটো আমাক দি লাভ নাই। এতিয়া টেকনিকেল কথা, আপুনি কেছটো ৰেজিষ্টাৰ কৰিছে, হয় হয় হয়, কেছটো ৰেজিষ্টাৰ কৰিছে, এটেম্পটো মাৰ্ডাৰটো ছেকশ্যন লাগিবই, হয় হয় নে? এটেম্পটো মাৰ্ডাৰ লগাৰ পাছত আপোনালোকে থানাৰ পৰা আপুনি এতিয়া লিগেল কথাখিনি তদন্ত শেষ হোৱা নাই, আইনমতে আমি তদন্ত কৰি আছো আৰু আপোনালোকৰ পৰা আমি তদন্তত সহযোগ বিচাৰিছো। লখিমপুৰ থানা আমাৰ ল'ৰা এজনে এটা টুইটৰ কাৰণে আপোনালোক লখিমপুৰ গৈ ল'ৰা ঘৰৰ পৰা টানি চুচৰা ইয়ালৈকে আনিব পাৰে? আপুনি কৈ আছে নেকি যে এটা টুইটতকে সৰু এটেম্পটো মাৰ্ডাৰ, এটা ল'ৰা মৰি যায়, এই ল'ৰাটোৰ ওপৰত আক্ৰমণ কৰা মানুহৰ ওপৰত একো একশ্যন আপোনালোকৰ অসম পুলিচে লোৱা নাই। আৰু একে অসম পুলিচে আমাৰ কংগ্ৰেছৰ ল'ৰা এজনে এটা সাধাৰণ টুইট, এটা ফেচবুকত এটা টুইটৰ কাৰণে আপোনালোকে ঘৰৰ পৰা উঠাই চুচুৰাই আনিব পাৰে, কিন্তু ইয়াতে এটেক কৰা ল'ৰা কেইজনক আপোনালোকে এৰেষ্ট কৰিব, সেইটো পলিটিকেল আপুনি ভাবিবনে নাভাবিব? আপুনি কওক। নহয়, আমি যিসকল এফআইআৰ নেমেকুচ আছিল সকলোকে আমি এৰেষ্ট কৰিছো আৰু তদন্ত প্ৰক্ৰিয়া চলি আছে, তদন্ত শেষ হোৱা নাই। আমি কথা দিছো আপোনালোকৰ যদি তদন্তত আপোনালোকৰ যদি দেখিছে যে ছেটিছফাই হোৱা নাই, মই আপোনাক কলোই দেখোন আমাৰ এডমিনিষ্ট্ৰেশ্যন আছে, ডিষ্ট্ৰিক্ট কমিশনাৰ আছে, আমাৰ DIG আছে, IGP আছে, গতিকে আপোনালোকে সেই ক্ষেত্ৰতো কৰিব পাৰিব। কিন্তু আমিতো তদন্ত আৰম্ভ কৰিলো, এৰেষ্ট কৰিলো, এতিয়া আপোনালোকৰ পৰা আপুনি সহযোগ কৰিব লাগিব যাতে আমি কৰিব পাৰো। আমি যাব আইনমতে আমি আপোনালোকক কৈছো তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যাম আৰু আইনমতে তদন্ত হ'ব আৰু আপোনালোকৰ পৰা আমি সহযোগ বিচাৰিম। আজিও ইয়াত আপোনালোকৰ এই আৰক্ষী বিষয়া এজনে আমাৰ যেতিয়া মহিলা আৰক্ষীয়ে বুকুত বুকুৱাইছে তেতিয়া কৈছে বাইদেউ ঠেলা হেঁচা হ'ল, কিন্তু ইয়াত মহিলা আৰক্ষী আছে, মহিলা আৰক্ষী আছে। আমাৰ সতীৰ্থ হয়ো মাজত আচৰণত ভয় আছে, আমি আমাৰ অধিকাৰৰ কাৰণে মাত মাতিছো, কিন্তু এইজন মহিলা আৰক্ষী নহয়, আপোনালোকৰ সন্তানক আছে মই দেখুৱাই দিছো, এইজন মহিলা আৰক্ষী নহয়। আপুনি মহিলা, মই মহিলা, আপুনি মই 5 মান্থ প্ৰেগনেণ্ট হৈ পেলাই ইয়াত ভিৰৰ মাজত সোমাই আছো, গম পাইছে নে নাই? মোৰ কাৰণে কিমান প্ৰেগনেণ্ট হৈ ভিৰৰ মাজত সোমাইছে, আমি সৰু ছোৱালীৰ মা, আমিও সৰু ছোৱালীৰ মা, এনেকে আমাক আমিও আমাৰ সতীৰ্থ বিচনা মহিলা হিচাপে আমাক এনেকে ইমান নকৰিব। নাই সেইটো নহয়, আপুনি কিয় দিছে? মই কি হয় আপুনি আমাৰ পৰা আৰক্ষী কেইজনক মই দেখুৱাই দিছো, এজন আৰক্ষী কথা আপোনাৰ পিছফালে মই ভুকুৱাই আপোনালোকে মহিলা আৰু অমিত মলেষ্টেশ্যন আছে, সেইটো 74 হ'ব আৰু মানে গেভিয়াৰ চাৰ পায়, চাৰ প্ৰয়োজন আছে, এইকেইটাতো নন ভেৰিয়েবল, গতিকে তেওঁলোকক ভেৰিয়েবল অৱশ্যে ক্ৰিমিনেল ইণ্টিমেশ্যন দিছে। ক্ৰিমিনেল ইণ্টিমেশ্যন আমি তাত এজাহাৰত দেখাই নাই, এইকেইটা এনেই অৰ্থহীনভাৱে তেওঁলোকে ছেকশ্যনকেইটা লগাই আমাক তাৰমানে তেওঁলোকক যিটো পানিছমেণ্ট দিব লাগে সেই পানিছমেণ্টটো দিব পৰা ব্যৱস্থা নকৰি পিনি তেওঁলোকক বেল হেৰি কৰিছে। গতিকে আমি আমাৰ যিকেইটা ছেকশ্যন আছে, এটেম্পট টু মাৰ্ডাৰ আৰু গেভিয়াৰ চাৰ পাই, চাৰ ৱেপন্স এণ্ড ওমেন মলেষ্টেশ্যন, এইকেইটাত এড কৰি পিনি তেওঁলোকক পানিছমেণ্ট দিবৰ কাৰণে আমি অনুমোদন কৰিছোঁ। আপোনালোকৰ যি অভিযোগ আপোনালোকৰ যি আছে মই কৈছো
তদন্ত আইনমতে হ'ব। আপোনালোকেও আইন জানে, সকলোখিনিয়ে জনা বুজা নাস্তিক। গতিকে এই ক্ষেত্ৰত মই আপোনালোকক কৈছো, যদি আপোনালোকৰ কিবা আছে সেইখিনি কথা আমাক, আজিতো মই ইয়াৰ পৰা গুচি নাযাওঁ বা ডিচি মহোদয় নাযায়, গতিকে আপোনালোকে সেইখিনিও আপোনালোকৰ নেতৃস্থানীয় মানুহ আহি আমাক ক'ব পাৰিব। যে মই এতিয়া অনুৰোধ কৰিম, আপোনালোকৰ যি আছে সেইখিনি আমাক দি দিয়ক আৰু এই প্ৰগ্ৰামটো আপোনালোকে ইমানতে সমাপ্ত কৰক।